শান্তি 18 জানুৱাৰী 2022 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পুৱাতে উঠি অৰ্থাৎ অমৃতবেলা উঠি বাবাক বহুত মৰমেৰে স্মৰণ কৰা। বাবাক স্মৰণ কৰিলে তেতিয়া বাবায়ো মৰম কৰিব, আকৰ্ষিত হ'ব। গীত তুমহে পাকে হমনে জহান পা লিয়া, অৰ্থাৎ তোমাক পাই আমি গোটেই জগতখনেই পাই গ'লোঁ। ওম শান্তি। মৰমৰ সন্তানসকলক বাবাই বাৰে বাৰে বুজায়, সন্তানসকল, নিজক আত্মা বুলি বুজা। এইটো শৰীৰ মোৰ নহয়, এইটো শেষ হৈ যাব। মই পিতাৰ ওচৰলৈ যাব লাগে। এনেকৈ জ্ঞানৰ নিচাত থাকিলে বহুত আকৰ্ষণ আহিব। এইটোতো জানা যে এইটো পুৰণা চোলা, অৰ্থাৎ শৰীৰ এৰিব লাগে, ইয়াত থাকিব নালাগে। এইটো শৰীৰৰ পৰা মমত্ব আঁতৰি যাব লাগে। এইটো শৰীৰত কেৱল সেৱাৰ কাৰণেহে আছোঁ, ইয়াৰ প্ৰতি মমত্ব নাই। বছ ঘৰলৈ যাওঁ। এই সংগমৰ সময়ো পুৰুষাৰ্থৰ কাৰণে বহুত আৱশ্যক। এতিয়াহে বুজি পোৱা যায় যে আমি 84 চক্ৰ পৰিক্ৰমা লগালোঁ। পিতাই কয়, লাগিলে পেচাগত কাম-কাজ আদি কৰা, গৃহস্থ ব্যৱহাৰত থাকি বুদ্ধিত এইটো স্মৃতি থাকিব লাগে যে এয়াতো সকলো এতিয়া নাশ হৈ যাব, এতিয়া ঘৰলৈ উভতি যাব লাগে। পিতাও সদায় ঘৰত থাকে নহয়। লাগিলে 8 ঘণ্টা পেচাগত কাম-কাজত লগোৱা, 8 ঘণ্টা আৰাম কৰা, বাকী সময় বেহদৰ পিতাৰ লগত এনেকৈ বাৰ্তালাপ, আত্মিক বাৰ্তালাপ কৰা। পিতাৰ শ্ৰীমত হৈছে, মৰমৰ সন্তানসকল, নিৰন্তৰ স্মৃতিৰ যাত্ৰাত থাকা। যিমান স্মৃতিৰ যাত্ৰাত থাকিবা সিমানে প্ৰকৃতি তোমালোকৰ দাসী হ'ব। সন্ন্যাসী লোকসকলে কেতিয়াও নোখোজে। তেওঁলোক যোগীতো হয় নহয় জানো? এইটো নিশ্চয়তা থাকে যে আমি ব্ৰহ্মত লীন হ'ব লাগে। বহুত দৃঢ় হৈ থাকে। বছ মই এতিয়া যাম, এইটো শৰীৰ এৰি থৈ যাম। বহুত পৰিশ্ৰম কৰে। ভক্তি মাৰ্গত বহুত ভক্তই দেৱতাসকলৰ সাক্ষাৎ পাবলৈ নিজৰ জীৱঘাতো কৰে। আত্মঘাত বুলিতো কোৱা নহ'ব, সেইটোতো নহয়েই, বাকী জীৱঘাত হয়। তোমালোক সন্তানসকল যোগত থাকা, গতিকে যেন অমৰ হোৱা। কেতিয়াও কোনো ধৰণৰ খেয়াল নাহিব যে কিবা কৰোঁ, কিন্তু সেইটো অৱস্থা শক্তিশালী হ'ব লাগে। প্ৰথমেতো নিজৰ ভিতৰত চাব লাগে, মোৰ কোনো ধৰণৰ ক্ৰুটিটো নাই। ক্ৰুটি নাথাকিলে তেতিয়া সেৱাও ভালদৰে কৰিব পাৰিব। পিতাকে সন্তানক প্ৰত্যক্ষ কৰায়, সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। পিতাই তোমালোকক সুযোগ্য কৰি তুলিলে আৰু তোমালোক সন্তানসকলে আকৌ নতুনসকলক পিতাৰ পৰিচয় দিব লাগে। সন্তানসকলক পিতাই বুদ্ধিমান কৰিয়েই দিলে। বাবাই জানে বহুত ভাল ভাল সন্তান আছে যিসকলে সেৱা কৰি আহে। ৰাতিয়ে দিনে এইটোৱে খেয়াল চলে যে আমি এওঁলোকৰ জীৱন কেনেকৈ গঢ়ি তোলোঁ, ইয়াৰ দ্বাৰা আমাৰ জীৱনো উন্নতি হ'ব। আনন্দিত হয়, প্ৰত্যেকৰে উৎসাহ থাকে, আমি নিজৰ গাঁৱৰ লোকসকলক উদ্ধাৰ কৰোঁ, নিজৰ সমনীয়াসকলৰ সেৱা কৰোঁ। পিতাইও কয়, সেৱা ঘৰৰ পৰাই আৰম্ভ হয়। পিতাই বহি সন্তানসকলকহে শিক্ষা দিয়ে যে সন্তানসকল, তোমালোকে প্ৰথমে নিজৰ উন্নতি সাধন কৰিব লাগে। পিতাই জানে আত্মিক কল্প বৃক্ষ কল্প পূৰ্বৰ দৰেই আছে। এয়া বৃক্ষ নহয় জানো? ইয়াত সকলো শাখা আছে। তোমালোকে আগলৈ গৈ সকলোবোৰ সাক্ষাৎকাৰ কৰিবা। কেনেকৈ সকলো থাকে? বংশ বৃক্ষটো নিশ্চয় আছে নহয় জানো? বুদ্ধিয়েও কয় তাৰ পৰা আত্মাসকল পুনৰ ক্ৰমানুসৰি আহে। গতিকে সন্তানসকলৰ বিচাৰসাগৰ মন্থন চলিব লাগে যে এনেকৈ এনেকৈ সেৱা কৰোঁ।
এইটো কৰোঁ। লগতে পিতাৰো স্মৃতি থাকিব লাগে। স্মৃতিৰ দ্বাৰাহে উন্নতি সাধন হয়। বাবাই ক'ব, নাটকৰ পৰিকল্পনা অনুসৰি যি হৈ গ'ল সেয়া ঠিক। মৰমৰ সন্তানসকল, আগলৈ গৈ তোমালোকৰ যোগবলৰ শক্তি আহি যাব। তেতিয়া তোমালোকে কাৰোবাক অলপ মানি বুজাবা, তেতিয়া ততালিকে বুজি যাব। এয়াও জ্ঞানৰ বাণ, নহয় জানো? বাণ লাগিলে তেতিয়া আঘাত কৰি দিয়ে। প্ৰথমে আঘাতপ্ৰাপ্ত হয়, তাৰ পাছত বাবাৰ হয়। গতিকে একান্তত বহি যুক্তি উলিয়াব লাগে, অৰ্থাৎ উপায় উলিয়াব লাগে। এনেকুৱা নহয় যে ৰাতি শুলা, পুৱা উঠিলা, নহয়। পুৱা উঠি বাবাক বহুত মৰমেৰে স্মৰণ কৰিব লাগে। ৰাতিও স্মৃতিত শুব লাগে। যদি বাবাক স্মৰণেই নকৰা, তেন্তে পিতাই আকৌ কেনেকৈ মৰম কৰিব? আকৰ্ষিততেই নহ'ব। যদিওবা বাবাই জানে নাটকত সকলো প্ৰকাৰৰে ক্ৰমানুসৰি হয়, তথাপিও চুপ হৈ বহি থাকিব জানো? পুৰুষাৰ্থটো কৰাব, নহয় জানো? সন্তানসকলে নাটক বুলি কৈ থমকি ৰ'ব নালাগে। নহ'লে অন্তিম সময়ত বহুত অনুতাপ কৰিব লাগিব। অনাহকতে মই এনেকুৱা কৰিলোঁ, মায়াৰ বশ হৈ গ'লোঁ। পিতাৰতো দয়া উপজে, শুধৰণি নহ'লে তেতিয়া তেওঁলোকৰ কি গতি হ'ব? কান্দিব, চিঞৰ-বাখৰ কৰিব, শাস্তি ভোগ কৰিব। সেয়েহে পিতাই সন্তানসকলক বাৰে বাৰে শিক্ষা দিয়ে যে, সন্তানসকল, তোমালোক নিখুঁত হ'ব লাগে। বাৰে বাৰে নিজৰ পৰীক্ষা কৰিব লাগে। প্ৰত্যেক সন্তানে নিজক সুধিব লাগে, পিতাৰ পৰা মই সকলো প্ৰাপ্ত কৰিলোঁ, তেন্তে কোনটো বস্তুত মোৰ অভাৱ আছে? নিজৰ ভিতৰত ভুমুকি মাৰি চাব লাগে। যেনেকৈ নাৰদক সুধিলে নহয় যে লক্ষ্মীক বৰণ কৰাৰ যোগ্য বুলি নিজক ভাবানে? পিতাইও সোধে, লক্ষ্মীক বৰণ কৰাৰ যোগ্য হৈছানে? কি কি ত্ৰুটি এতিয়াও আছে, যাক আঁতৰাবলৈ পুৰুষাৰ্থ কৰিব লাগে? নতুন নতুন সন্তানসকলকো বুজোৱা হয়, কোৱা, তোমালোকৰ কিবা ত্ৰুটিটো নাই, কিয়নো তোমালোক এতিয়াই নিখুঁত হ'ব লাগে, পিতা আহেই নিখুঁত কৰি তুলিবলৈ। গতিকে নিজক ভিতৰি সোধা, মই এই লক্ষ্মী নাৰায়ণৰ দৰে নিখুঁত হৈছোনে? যদি ত্ৰুটি আছে, তেন্তে পিতাক ক'ব লাগে যে এইটো এইটো ত্ৰুটি মোৰ পৰা আঁতৰি নাযায়, তাৰ কিবা উপায় দিয়ক। বেমাৰ ডাক্তৰৰ দ্বাৰাহে আঁতৰিব। গতিকে বিশ্বাসেৰে, সততাৰে চোৱা মোৰ কি ত্ৰুটি আছে। ত্ৰুটিৰ বিষয়ে কৈ দিলে তেতিয়া পিতাই ৰায় দিব। ত্ৰুটি বহুতৰে আছে। কাৰোবাৰ ক্ৰোধ আছে, নতুবা লোভ বা অদৰকাৰী চিন্তা আছে। গতিকে তেওঁলোকৰ জ্ঞানৰ ধাৰণা হ'ব নোৱাৰে। পিতাই আকৌ বুজায়, এনে ইমান বুজোৱাৰ দৰকাৰ নাই, কিন্তু এয়া ধাৰণ কৰাৰ কথা, 5 বিকাৰক জয়ী কৰাৰ কথা। এতিয়াৰে তোমালোকৰ কোনো সেই ভূত অৰ্থাৎ দিগভ্ৰান্ত হৈ ফুৰা আত্মা নাই। এই জন্ম জন্মান্তৰৰ ভূত 5 বিকাৰ ভিতৰত প্ৰৱেশ কৰিছে, যিবোৰে দুখী কৰিছে। কাম ভূতৰ কাৰণেতো নিতৌ বুজোৱা হয়। দুচকুৰে বহুত প্ৰবঞ্চনা কৰে। সেয়েহে আত্মাক চোৱাৰ অভ্যাস ভালদৰে কৰিব লাগে। মই আত্মা, এওঁ আত্মা। তোমালোক আত্মাসকলতো ভাই ভাই হোৱা, নহয় জানো? গতিকে এই শৰীৰক চাব নালাগে। আমি সকলো আত্মা এতিয়া ঘৰলৈ উভতি যাম। পিতা আহিছে লৈ যাবৰ কাৰণে। বাকী এইটো চাব লাগে, মই সৰ্বগুণ সম্পন্ন হৈছোনে? কোনটো গুণৰ অভাৱ আছে? আত্মাক চাই কোৱা, হয়, এই আত্মাটিত এইটো ত্ৰুটি আছে। গতিকে পুনৰ বহি শক্তি দিয়া হয়, যাতে এওঁৰ পৰা এইটো বেমাৰ আঁতৰি যায়। সন্তানসকলে পিতাৰ লগত বহুত মিঠা মিঠা কথা পাতিব লাগে। বাবা, আপুনি এনেকুৱা। বাবা, আপুনি
কিমান মৰমীয়াল। গতিকে পিতাৰ স্মৃতিৰে পিতাৰ মহিমা কৰিলে এই ভূতবোৰ আঁতৰি গৈ থাকিব। তোমালোক আনন্দিতও হৈ থাকিবা। তোমালোকে জানা যে এই বৃক্ষজোপাৰ বহুত লাহে লাহে বৃদ্ধিপ্ৰাপ্ত হয়। মায়াইটো চাৰিওফালে আগুৰি ধৰে। মায়াৰ পৰ্যায়া এনেকৈ পৰে যে একেবাৰে নাইকিয়া হৈ যায়। পিতাৰ হাত এৰি দিয়ে। তোমালোক প্ৰত্যেক সন্তানৰ সম্বন্ধ পিতাৰ সৈতে আছে। বাকী সন্তানসকলতো ক্ৰমানুসৰি নিমিত্ত হয়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ অন্তৰৰ গভীৰ মৰমেৰে স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। অব্যক্ত মহাবাক্য অন্তিম সেৱাৰ অন্তিম স্বৰূপ। নিজৰ অন্তিম স্বৰূপৰ সাক্ষাৎকাৰ হৈ থাকেনে? কিয়নো যিমানে সমীপত আহি থাকা সিমানে এনেকুৱা অনুভৱ হ'ব যেন কিবা সন্মুখত বস্তু দেখিবলৈ পোৱা গৈছে। এনেকুৱাই অনুভৱ হ'ব যে এতিয়াই এয়া হ'ম। যেনেকৈ বৃদ্ধ অৱস্থাৰ লোকসকলৰ এইটো স্মৃতি থাকে যে এতিয়া বৃদ্ধ, এতিয়াই গৈ শিশু হ'মগৈ, তেনেকৈ কেৱল নিজৰ অন্তিম স্বৰূপৰ স্মৃতি নহয়, কিন্তু সন্মুখত স্পষ্ট ৰূপত সাক্ষাৎকাৰ হওক। এতিয়া এয়া হওঁ, আকৌ এনেকুৱা হ'মগৈ। যেনেকৈ আৰম্ভণিত শুনাইছিল যে যেতিয়া লক্ষ্যত উপনীত হৈ যাবা তেতিয়া এনেকৈ বুজিবা। পদাৰ্পণ কৰিবলৈহে বাকী। এখন ভৰি দিছোঁ, দ্বিতীয়খন ৰাখিব লাগে। বছ, ইমানখিনি পাৰ্থক্য আছে। গতিকে এনেকৈ নিজৰ অন্তিম অৱস্থাৰ সমীপতাৰ অনুভৱ হয়নে? চকুৰ সন্মুখত স্পষ্ট ৰূপত সাক্ষাৎকাৰ হয়নে? যেনেকৈ দাপোনত নিজৰ ৰূপ স্পষ্টকৈ দেখিবলৈ পোৱা যায়, তেনেকৈ এই জ্ঞানৰূপী দৰ্পণত এনেকৈ নিজৰ অন্তিম স্বৰূপ স্পষ্টকৈ দেখা দিয়ক। যেনেকৈ কোনোবাই বহুত ভাল সুন্দৰ পোছাক সন্মুখত ৰাখি থৈছে আৰু যদি গম পায় যে মই এতিয়া এইটো ধাৰণ কৰিব লাগে, অৰ্থাৎ পিন্ধিব লাগে, তেন্তে নিবিচৰা স্বত্বেও ধাৰণ কৰাৰ সময় যিমানে সমীপত আহি থাকিব তেতিয়া ধ্যান গৈ থাকিব। কিয়নো সন্মুখত দৃষ্টিগোচৰ হৈ আছে। যেনে বাবাই কৈছে তেনেকৈ নিজৰ অন্তিম স্বৰূপ সন্মুখত দৃষ্টিগোচৰ হয়নে? সেইফালে ধ্যান যায়নে? সেইটো লাইটৰ স্বৰূপ বুলিয়ে কোৱা বা পোছাক বুলিয়ে কোৱা, লাইটেই লাইট দৃষ্টিগোচৰ হ'ব। ফৰিস্তাৰ স্বৰূপ কিয়া? বাবাই কৈছে লাইট দৃষ্টিগোচৰ হ'ব। ফৰিস্তাৰ স্বৰূপ কি? লাইট। চাওঁতাসকলেও এনেকৈ অনুভৱ কৰিব যে এওঁলোক লাইটৰ বস্ত্ৰধাৰী। লাইটেই এওঁলোকৰ মুকুট, লাইটেই বস্ত্ৰ, লাইটেই এওঁলোকৰ অলংকাৰ। যলৈকে যাব লাইটেই দৃষ্টিগোচৰ হ'ব। মস্তকৰ ফালে চালে লাইটৰ মুকুট দৃষ্টিগোচৰ হ'ব। নয়নতো লাইটৰ কিৰণ ওলাই থকা দেখিব। গতিকে এনেকুৱা ৰূপ সন্মুখত দৃষ্টিগোচৰ হয়নে? কিয়নো মাইট ৰূপৰ অৰ্থাৎ শক্তি ৰূপৰ যি ভূমিকা চলে সেয়া কিহেৰে প্ৰসিদ্ধ হ'ব? লাইট ৰূপেৰে। যিয়ে সন্মুখত আহে তেতিয়া এক ছেকেণ্ডত অশৰীৰী হৈ যাব, সেয়া লাইট ৰূপেৰে হ'ব। এনেকুৱা চলা-ফুৰা কৰি থকা লাইট হাউচ অৰ্থাৎ প্ৰকাশকুঞ্জ হৈ যাবা যে কাৰো এই শৰীৰ দৃষ্টিগোচৰ নহ'ব। বিনাশৰ সময়ত কাকতত উত্তীৰ্ণ হ'বলৈ হ'লে সকলো পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে
লাইট হাউচ হ'ব লাগিব। চলোতে ফুৰোতে নিজৰ সকলো ৰূপ অনুভৱ হোৱা উচিত। এইটো অভ্যাস কৰিব লাগে। শৰীৰ একেবাৰে পাহৰি যাব লাগে। যদি কিবা কামো কৰিব লাগে, যাব লাগে, কথা পাতিব লাগে, তেতিয়াও নিমিত্ত আকাৰী লাইটৰ ৰূপ ধাৰণ কৰিব লাগে। যেনেকৈ ভূমিকা পালন কৰা সময়ত পোছাক পৰিধান কৰা। কাৰ্য সমাপ্ত হ'ল আৰু পোছাক সোনকালেই পেলালা। 1 ছেকেণ্ডত ধাৰণ কৰিবা, 1 ছেকেণ্ডত উপৰাম হৈ যাবা। যেতিয়া এইটো অভ্যাস দৃঢ় হৈ যাব, তেতিয়া এই কৰ্মভোগ সমাপ্ত হ'ব। যেনেকৈ বেজী দি বিষ নাইকিয়া কৰি দিয়ে, হঠযোগীয়েতো শৰীৰৰ পৰা উপৰাম হোৱাৰ অভ্যাস কৰায়। তেনেকৈ এই স্মৃতি স্বৰূপৰ বেজী দি দেহৰ স্মৃতিৰ পৰা নাইকিয়া হৈ যাব। নিজেও নিজক লাইট ৰূপত অনুভৱ কৰা, তেতিয়া আনেও সেইটোৱেই অনুভৱ কৰিব। অন্তিমৰ সেৱা এটাই বা এয়াই। ইয়াৰ দ্বাৰা সকলো কাৰবাৰো লাইট অৰ্থাৎ পাতল হ'ব। এটি প্ৰবচন আছে নহয় যে পাহাৰো কপা হৈ যায়। এনেকৈ যিকোনো কাৰ্য লাইট ৰূপ হৈ গ'লে পাতল হৈ যাব। বুদ্ধি খটুৱাৰো আৱশ্যক নাথাকিব। পাতল কামত বুদ্ধি খটুৱাবলগীয়া নহয়। গতিকে এইটো লাইট স্বৰূপৰ স্থিতিত যি মাষ্টৰ সৰ্বজ্ঞ বা মাষ্টৰ ত্ৰিকালদৰ্শী লক্ষণ, সেয়া আহি যায়। কৰক বা নকৰক, এইটো জানিবলগীয়া নহ'ব। বুদ্ধিত সেইটোৱেই সংকল্প উদয় হ'ব যিটো যথাৰ্থতে কৰিব লাগে। সেইটো অৱস্থাত কোনো কৰ্মভোগৰ অনুভূতি নাথাকিব। যেনেকৈ বেজীৰ নিচাত থকা বা বেজীৰ নিচাত কথা কয়, লৰচৰ কৰে, সকলোবোৰ কৰিও স্মৃতি নাথাকে। যদি কিবা আছে, এইটো স্মৃতি নাথাকে, শ্ৰুত হৈ থাকে। এনেকৈ কৰ্মভোগ বা কৰ্ম যিকোনো প্ৰকাৰৰ চলি থাকিব, কিন্তু স্মৃতি নাথাকিব। নিজৰ ফালে আকৰ্ষিত নকৰিব। এনেকুৱা স্থিতিকে অন্তিম স্থিতি বুলি কোৱা হয়। এনেকুৱা অভ্যাস হ'ব লাগে। এইটো স্থিতি কিমান সমীপত আছে, একেবাৰে সন্মুখত আহি উপস্থিত হৈছেনে? যেতিয়াই বিচৰা তেতিয়াই লাইট ৰূপ হৈ যোৱা। যেতিয়াই বিচৰা তেতিয়াই শৰীৰত আহা বা যিকোনো কৰিবলগীয়া আছে, সেয়া কৰা। নিত্য সেইটো স্থিতিত যেতিয়ালৈকে একৰস হৈ নাথাকে, তেতিয়ালৈকে মাজে মাজে অলপমান সময়তো থাকা। তেতিয়া এনেকৈ থাকোঁতে থাকোঁতে নিত্য হৈ যাব। যেনেকৈ সাকাৰত বহুত দিন বা সাকাৰত আকাৰৰ অনুভৱ কৰিছিলা নহয়, মৰ্তত থকা স্বত্বেও ফৰিস্তা অনুভৱ কৰিছিলা। এনেকুৱা অৱস্থাটো এতিয়া হ'ব নহয়। আৰম্ভণিত বহুতৰে এইটো সাক্ষাৎকাৰ হৈছিল। লাইটেই লাইট দৃষ্টিগোচৰ হৈছিল। নিজৰ লাইটৰ মুকুটৰো অনেকবাৰ সাক্ষাৎকাৰ কৰিছিল। যি আদিত চানেকি আছিল, সেয়া অন্তিমত বাস্তৱিক স্বৰূপ হ'ব। সংকল্পৰ সিদ্ধিৰ সাক্ষাৎকাৰ হ'ব। যেনেকৈ বাণীৰে তোমালোকে নিৰ্দেশনা বাবাই কৈছে, তোমালোকে নিৰ্দেশনা দিয়া নহয়, সেইদৰে সংকল্পৰে গোটেই কাৰবাৰ চলাব পাৰা। বিজ্ঞানৰ শক্তিৰে তলৰ পৃথিৱীৰ পৰা ওপৰলৈকে নিৰ্দেশনা লৈ থাকে। তেন্তে কি শ্ৰেষ্ঠ সংকল্পৰে কাৰবাৰ চলাব নোৱাৰানে? বিজ্ঞানে নকলটো শান্তিৰ পৰাই কৰিছে। গতিকে উদাহৰণ দিয়াৰ অৰ্থে প্ৰথমৰ পৰাই স্পষ্ট ৰূপত তোমালোকৰ সন্মুখত আছে। কল্প পূৰ্বেতো তোমালোক বাবাই কৈছে, কল্প পূৰ্বেতো তোমালোকে কৰিছিলা নহয় জানো? পুনৰ কোৱাৰ আৱশ্যকতা নাই। যেনেকৈ
বাণীৰে কথা স্পষ্ট কৰা, তেনেকৈ সংকল্পৰে গোটেই কাৰবাৰ চলক। যিমানে অনুভৱ কৰি গৈ থকা, ইজন সিজনৰ সমীপত আহি থকা, তেতিয়া সংকল্পও ইজনৰ সিজনৰ লগত মিলি গৈ থাকে। লাইট ৰূপ হোৱাৰ কাৰণে ব্যৰ্থ সংকল্প, ব্যৰ্থ সময় সমাপ্ত হৈ যোৱাৰ পাছত সংকল্প এইটোৱে বা সেইটোৱেই উদয় হ'ব যিটো হোৱা উচিত। তোমালোকৰ বুদ্ধিটো সেইটোৱেই সংকল্প উদয় হ'ব, আৰু যিয়ে কৰিবলগীয়া আছে তেওঁলোকৰ বুদ্ধিটো সেইটোৱেই সংকল্প উদয় হ'ব যে এইটোৱেই কৰিব লাগে। নবীনতাটো এয়াই নহয় জানো? এই কাৰবাৰ কোনোবাই দেখিলে তেতিয়া বুজিব এওঁলোকৰ কাৰবাৰ কথাৰে নহয় ইংগিতেৰে চলে। দৃষ্টিৰে দেখিলে আৰু বুজি গ'ল। সূক্ষ্মধাম ইয়াতেই হ'ব। ভাল বাৰু। ওম শান্তি বৰদান। বাহুৰ মাজত সমাহিত হওঁতা আৰু বাহু হৈ সেৱা কৰোঁতা পিতা ব্ৰহ্মাৰ স্নেহী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তান পিতাৰ স্নেহী তেওঁলোক সদায় পিতা ব্ৰহ্মাৰ বাহুৰ মাজত সমাহিত হৈ থাকে। এই পিতা ব্ৰহ্মাৰ বাহুৱেই তোমালোক সন্তানসকলৰ সুৰক্ষাৰ বাহু। সন্তান বাবাই কৈছে, গতিকে সেৱাত বাপদাদাৰ বাহু হোৱা আৰু থাকা পিতাৰ বাহুৰ মাজত এই দুইটা দৃশ্য অনুভৱ কৰা। কেতিয়াবা বাহুৰ মাজত সমাহিত হৈ যোৱা আৰু কেতিয়াবা বাহু হৈ যোৱা বা বাহু হৈ সেৱা কৰা। নিচা থাকিব লাগে যে আমি ভগৱানৰ সোঁহাত হওঁ। শ্লোগান: সন্তুষ্টি আৰু প্ৰসন্নতা বিশেষত্বইহে উৰন্ত কলা আহে বা উৰন্ত কলাৰ অনুভৱ কৰায়। ওম শান্তি।